আপোনাৰ সন্তানে স্কুল বাছৰ ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে সাৱধান হওক, কাৰণ বহু স্কুল বাছে নামানে গুৰু গোসাঁই। নিম্নতম নীতি নিয়মো মানিব নিবিচাৰে একাংশ স্কুল বাছে। মহানগৰী পৰিবহণ বিভাগে স্কুল বাছত চলোৱা অভিযানত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি কৰি ব্যাপক বিসংগতিৰে মহানগৰীত একাংশ স্কুলে চলাই আছে স্কুল বাছ। যি কথা অতি শেহতীয়াভাৱে চলা পৰিবহণ বিভাগৰ অভিযানত পোহৰলৈ আহিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু CBSEৰ গাইডলাইন অনুসৰি স্কুল বাছত থাকিব লাগে এগৰাকী লেডি এটেণ্ডেন্স, CCTV কেমেৰা, GPS, অগ্নি নিৰ্বাপন ব্যৱস্থা, বাছ চালক পৰিচালকৰ পোছাক, ছাত্ৰ ছাত্ৰীৰ কিতাপ ৰখাৰ কাৰণে ব্যৱস্থা। কিন্তু বহু স্কুল বাছতে নাই এই সুবিধা, যাৰ বাবে পৰিবহণ বিভাগে অভিযান চলাই জব্দ কৰিছে কেইবাখনো স্কুল বাছ। ইয়াৰে ভিতৰত শ্ৰীমন্ত শংকৰ একাডেমীৰ 3খন বাছ জব্দ কৰিছে পৰিবহণ বিভাগে। ইয়াৰ উপৰিও স্কুলখনৰ 10খন বাছৰ বাবে চৌকছ দিলে পৰিবহণ বিভাগে। আটাইকেইখন বাছত নাছিল সকলো সুবিধা। জব্দ ৰয়েল গ্লোবেল স্কুলৰ 2খন বাছ। মহৰ্ষি বিদ্যা মন্দিৰৰ বাছো জব্দ কৰিছে পৰিবহণ বিভাগে। স্কুল বাছসমূহ চলাচল কৰিবলৈ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম ধৰি দিয়া আছে, যেনে CBSE তৰফৰ পৰা স্কুল বাছ কেনেকৈ চলিব লাগে তাক নিৰ্ধাৰণ কৰি দিয়া আছে, কি স্কুল বাছত ক্ৰাইটেৰিয়া থাকিব লাগিব। মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে স্কুল বাছ চলিবলৈ কি নিয়ম থাকিব লাগিব। আমি সময়ে সময়ে সকলোবোৰ প্ৰায়বোৰ স্কুলতে, প্ৰাইভেটে হওক বা গভৰ্ণমেণ্ট স্কুলত, আমি লেডি এটেণ্ডেন্সবোৰ, আমি ড্ৰাইভাৰ কণ্ডাক্টৰক এৱাৰনেছ দিছোঁ, তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনক কৈছোঁ যে আপোনালোকে স্কুলবোৰ এই নিৰ্ধাৰিত নীতি নিয়মবোৰ মানি চলিব লাগিব। ইয়াৰ পিছতো দেখিছোঁ যে বহুকেইখন স্কুল, যেনে আজি যোৱা পৰহি আমি 3খন বাছ ধৰিছোঁ, লেডি এটেণ্ডেন্স নাই। ৰয়েল গ্লোবেলৰ দৰে স্কুল বা শ্ৰীমন্ত শংকৰদেৱ একাডেমী 3খন স্কুল ধৰিছোঁ, এটেণ্ডেন্স নাই। এতিয়াও দেখিছোঁ যে কিছু সংখ্যক গাড়ীৰ এটেণ্ডেন্স নাই। এইবোৰ গাড়ী আমি ধৰি বাজেয়াপ্ত কৰিছোঁ আৰু জবাবদিহি কৰিছোঁ প্ৰশাসন, তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনক, আৰু হয়তো কেইখনমান গাড়ী আমি ছাছপেনশ্যনৰ কাৰণে পঠাইছোঁ। জব্দকৃত বাছসমূহ এনেদৰে এতিয়া পৰি ৰৈছে পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ চৌহদত। কথা হ'ল, আৰু কিমান দিনলৈ চলিব পৰিবহণ বিভাগৰ এই অভিযান? স্কুল বাছে মানিবনে নীতি নিয়ম? ব্যুৰ ৰিপৰ্ট, প্ৰথম খবৰ।